মৰ্মান্তিক হৃদয় বিদাৰক কণ্ঠশিল্পী কমলিকা কাশ্যপৰ জীৱনলৈ নামি আহিল কাল অমানিশা নিথৰুৱা হ'ল উদীয়মান কণ্ঠশিল্পীগৰাকী মাতৃৰ পাছত এইবাৰ হেৰুৱালে পিতৃক চৌদিশে কেৱল কান্দোনৰ ৰোল প্ৰকাশ কৰিবলৈ যেন আজি শব্দৰ অভাৱ মাতৃৰ পিছতে এইবাৰ পিতৃক হেৰুৱাই নিথৰুৱা হৈ পৰিল উদীয়মান কণ্ঠশিল্পী তথা প্ৰয়াত ভিতালী দাসৰ কন্যা কমলিকা কাশ্যপ বিগত 2021 চনৰ কোভিডত আক্ৰান্ত হৈ মৃত্যুক আঁকোৱালি লৈছিল কণ্ঠশিল্পী ভিতালী দাসে শেহতীয়াকৈ ভিতালী দাসৰ মৃত্যুৰ পাছত কমলিকাৰ কণ্ঠতে সকলোৱে বিচাৰি পাইছিল প্ৰয়াত গায়িকা ভিতালী দাসক নিজ কণ্ঠৰে মোহিছিল অসমৰ ৰাইজক মাতৃৰ পাছত যেন কেৱল পিতৃয়ে আছিল কমলিকাৰ একমাত্ৰ সাৰথি কিন্তু এতিয়া সেই পিতৃও ত্যাগ কৰিলে ইহ সংসাৰ এজাক দুখৰ ধুমুহাই জোকাৰি গৈছে কণ্ঠশিল্পী কমলিকাক ভূপেন দাস আপোনালোকে জানে এগৰাকী শিল্পী তেখেত তবলাৰ জৰিয়তে অসমত জনপ্ৰিয় হ'বলৈ সক্ষম হৈছিলে আৰু সেই সূত্ৰে হয়তো ভিতালী দাসৰো তেখেত সান্নিধ্যত আহিছিলে যি নহওক ভূপেন দাসৰ আজি কেইবা 2 বছৰ 3 বছৰৰ পৰা জানিছিলোঁ তেখেতে ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈ আছিলে আৰু যোৱা নৱেম্বৰ মাহত তেখেতৰ বৃক্কৰ যি প্ৰব্লেম এই প্ৰব্লেম ধৰা পৰিছিলে আৰু আমি সেইমতে তেখেতক ট্ৰিটমেণ্ট কৰাইছিলোঁ ঘৰৰ মানুহৰ জৰিয়তে আৰু আজি কিছুদিন ধৰি তেখেতৰ ডায়ালিচিছ কৰি থকা হৈছিলে কিন্তু ভবা নাছিলোঁ যে আজি তেখেতৰ এই অন্তিম যাত্ৰা হ'ব যি নহওক ঠিক 12:45 বজাত তেখেতে শেষ নিশ্বাস ত্যাগ কৰে আৰু আপোনালোকে জানে ভিতালী দাসৰ স্বামী হিচাপেই নহয় তেখেত এগৰাকী তবলাবাদক হিচাপে অসমত জনপ্ৰিয় আৰু লগতে তেখেতৰ ছোৱালী কন্যা কমলিকা কাশ্যপ বৰ্তমান ভিতালীৰ সমানে জনপ্ৰিয় হ'বলৈ সক্ষম হৈছে আৰু তেখেতৰ সপোন আছিল কমলিকা কাশ্যপ এগৰাকী শিল্পী হওক সপোন পূৰণ হোৱা বুলিয়েই ক'ব লাগিব আৰু ভূপেন দাসৰ আশা হয়তো আৰু আছিলে ভিতালী দাসৰ কন্যা কমলিকা দাসক আকৌ এবাৰ ভালকৈ চোৱাৰ হয়তো ইচ্ছা আছিলে যি নহওক জন্ম মৃত্যু এইটো অৱধাৰিত কথা আজি তেখেতৰ মৃত্যু হ'ল কমলিকা কাশ্যপ মাতৃহাৰাৰ লগতে পিতৃহাৰাও হ'ল যি নহওক ছোৱালীজনী ভালে থাকক আৰু ভূপেন দাস আৰু ভিতালী দাস স্বৰ্গত একেলগে থাকক তাকে ভূপেন দাস আমাৰ বন্ধু আছিল ভিতালী দাসৰ মোৰ ক্লাছমেট আছিল ভিতালী দাস ঢুকাৰ পৰা ভূপেন দাসে সম্পূৰ্ণ ভাগৰি পৰিছিল তাৰ যিটো জীৱনত কিছুমান সি চিন্তা চৰ্চাবিলাক বেলেগকৈ লোৱা হ'ল সি ভাবি আছিল যে মোৰ পত্নী এতিয়াও জীয়াই থকা বুলি ভাবে কিন্তু আজি আমি যিটো হঠাৎ শুনিলোঁ খবৰটো পাই আমাৰ খুবেই দুখ লাগি গ'ল তাৰ নিজা বাসভৱনতে ঢুকালে তেওঁ 12:45 এতিয়া ভিতালী দাসৰ একমাত্ৰ কন্যা সুযোগ্য কন্যা কমলিকা কাশ্যপ আছে আজি আমি এতিয়া গোটেই গাড়ীগাঁওবাসী ৰাইজে মিলি বংশ ইষ্ট কুটুম্ব লগ লাগি আমি জানিব পৰা মতে দীৰ্ঘদিন ধৰি মধুমেহ ৰোগ আৰু বৃক্কজনিত সমস্যাত আক্ৰান্ত হৈ আছিল প্ৰয়াত ভিতালী দাসৰ স্বামী তথা কমলিকাৰ পিতৃ ভূপেন দাস অৱশেষত শুক্ৰবাৰে গাঁৱৰীগাঁওস্থিত নিজা বাসভৱনত ইহলীলা সম্বৰণ কৰে প্ৰয়াত বিমল দাসে শেহতীয়াকৈ মহানগৰী ভূটনে শ্মশানত সম্পন্ন কৰা হ'ব ভূপেন দাসৰ শেষকৃত্য আগৰ পৰা সম্পৰ্ক আছিলে ভিতালী দাসৰ পৰাই সম্পৰ্কটো আছিলে ঘৰুৱা ৰিলেশ্যনৰ নিচিনা আছিলে আৰু তেওঁ খুব মোৰ হাজবেণ্ডৰ ফ্ৰেণ্ড আছিলে তাৰপিছত তেওঁৰ লগত অকণমান আছিল ভালে আছিলে তাৰপিছত তেওঁ যেতিয়া ভিতালী ঢুকাওঁতে মানসিক কিছুমান চিন্তা থাকেতো সেই মানসিক চিন্তাই তেওঁক মানুহজনক খুব দুৰ্বল কৰিলে আৰু তাৰপিছত এতিয়া লাহে লাহে তেওঁ ফ্লেটত দিলে
ফ্লেটত দিয়াৰ পিছত এই বেছি দিন হোৱা নাই, আহিব 15 দিনমান হৈছিল চাগে। মই অহা যোৱা কৰি থাকোঁ এইফালৰ, তেওঁ সদায় মাত লগাওঁ। আজিও জাষ্ট মই মাতিছোঁ, কথা পাতিছোঁ দুইজনে। তেওঁ মানে লুচি চুচি খাই আছিলে। তাৰপিছত মই সদায় কওঁ তুমি মনত শক্তিটো ৰাখিবা, নাৰ্ভাছ নহ'বা, এনেকৈ হাতখন দাঙি তেনেকৈ কথা কওঁ। আৰু কৈ মই গৈছোঁ মাত্ৰ অকণমান সময় পিছত ছোৱালীজনীয়ে তাই আছিলে, তাই ক'লোঁ মা তুমি আজি নোযোৱা নেকি, প্ৰগ্ৰাম নাই নেকি? তাই ক'লে যে আণ্টি যাম অলপ পিছত, তেনেকৈ ক'লে। তাৰপিছত তাই গ'ল। যোৱাৰ পিছতে আধা ঘণ্টা হোৱাই নাই, 10-15 মিনিট পিছতে আকৌ দৌৰি দৌৰি আহিছে। ইয়াৰ পৰা খবৰ পালে মই তাইক পিছফালৰ পৰা মাত দিলোঁ, মা কি হ'ল তুমি দৌৰি আহিছে যে? তেতিয়া তাই মোক হাতখন দাঙি এনেকৈ দিলে। মই কৈছোঁ দেউতাকৰ নিশ্চয় কিবা এটা হ'লে। 5-10 মিনিট পিছত মোৰ ছোৱালীজনীয়ে ফোন কৰিলে। ছোৱালীজনীয়ে মোক ফোন কৰিলে যে মোৰ ছোৱালীজনী ফোন কৰাৰ পিছত ক'লে যে মা এনেকৈ এনেকৈ হ'ল। মই আকৌ দৌৰি আহিলোঁ। ডক্তৰ এজন আহিছিলে, চালে। তেওঁ ক'লে যে অকণমান সময় গাটো গৰম। নিউজ ডেস্ক, ৰিপৰ্টাৰ এনি।